ছাত্ৰ-ছাত্ৰীসকল আজি আকৌ লৈ আহিছোঁ সমান্তৰ প্ৰগতিৰ এটা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন। এই সমান্তৰ প্ৰগতিটোৰ মিডিল টাৰ্ম ওলাব লাগে, মানে একেবাৰে মিডিলত যি টাৰ্মটো থাকিব সেই টাৰ্মটো, মানে মিডিলৰ যি পদটো থাকিব সেই পদটো আমাৰ ওলাব লাগে। তো আগতে আমি যদি এই পদটো যদি মিডিল পদটো আমি ওলাব বিচাৰোঁ, মধ্যপদ যদি আমি ওলাব বিচাৰোঁ, ফাৰ্ষ্টত আমাৰ জানিব লাগিব এই এপিটোত কিমানটা টোটেল কিমানটা পদ আছে, মানে টোটেল কিমানটা সংখ্যা আছে এই এপিটোত, ঠিক আছে। তো ফাৰ্ষ্টত আমাৰ এনটো জানিব লাগিব, এন ওলাব লাগিব আমাৰ। এন ওলোৱাৰ পিছত আমি মিডিল টাৰ্ম ওলাব পাৰিম, ঠিক আছে। তো ফাৰ্ষ্টত আমি এন ওলাই লওঁ। তো ইয়াত কি দিয়া আছে সেইখিনি আমি লিখি লওঁ। গিভেন এ ইজ ইকুৱেল টু 6, ডি কিমান আছে, ডি হ'ল 13ৰ পৰা যদি 6 গৈ যায় তেনেহ'লে কিমান থাকিব, 7 থাকিব। আৰু এ এন কিমান আছে, এ এন আছে 230। তো আমাৰ লাগে কি, এন লাগে, আমাৰ এন লাগে। তো এ এনৰ সূত্ৰটো বহাই দিয়া, এ এনৰ সূত্ৰটো বহাই দিয়া, এ এন ইজ ইকুৱেল টু এ প্লাছ এন মাইনাছ 1 ডি। তো এ এনৰ মান আমাৰ তাত আছে 230, হয় নে নহয়। এ এনৰ মান আমাৰ তাত আছে, এৰ মান আছে 6, এৰ মান কিমান 6 প্লাছ এনৰ মান নাই, আমাৰ লাগে এনৰ মান, আৰু ডিৰ মান আছে 7। তো এইফালে চোৱা 230 ইজ ইকুৱেল টু 6 প্লাছ 7n প্লাছ মাইনাছ মাইনাছ 7। তো এইখিনি ঠিক আছে, মই কৰি দিওঁ 230 প্লাছ 7 মাইনাছ 6 ইজ ইকুৱেল টু 7n, হয় নে নহয়। তো এতিয়া চোৱা এইটো আৰু এইটো প্লাছৰ আছে, এইটো আৰু এইটো কিহৰ আছে, প্লাছৰ আছে। তাৰমানে কি 237 আৰু 237ৰ পৰা যদি 6 মাইনাছ কৰা, 237ৰ পৰা যদি 6 মানে 6 মাইনাছ কৰা, তেনেহ'লে তুমি কি পাবা, 231 পাবা, 231 পাবা। আৰু 231 পোৱাৰ পিছত 231 পালা, 231 পালা, আৰু সেই 7টো পূৰণ হৈ আছে এনৰ লগত, সেই 7টো লৈ আহা, সেই 7টো যদি ইয়াত লৈ আহা হৰণ হৈ আহি বহিব। তো ইয়াত থাকিব কিমান, এন। তো এতিয়া যদি কাটাকাটি কৰা তে কিমান হ'ব, 7 7 21ত 3 বাৰ, 7 21ত 3 বাৰ, আৰু ইয়াত থাকিব 3, তো 21ত 3 বাৰেই হয়। তো আমি এনৰ মান কিমান পালো, এতিয়া কি এন কিমান পালো, আমি এন পালো 33। তাৰমানে কি এই এপিটোত মুঠতে কেইটা পদ আছে, 33 কেইটা পদ আছে, 33। এতিয়া কথা মিডিল টাৰ্ম কেনেকৈ বুজি পাবা যে মিডিল টাৰ্ম কোনটো হ'ব, কেই নম্বৰ পদটো মিডিল টাৰ্ম হ'ব, এইটো আগতে আমাৰ বুজিব লাগিব। যদি সেইটো বুজি নোপোৱা তেনেহ'লে মিডিল টাৰ্ম কেনেকৈ ওলাবা। তো যিটো এনচাৰ ওলাব সেই এনচাৰটো তুমি ফ'কাছ কৰিবা। যদি এনচাৰটো অড নাম্বাৰ হয়, অড নাম্বাৰ মানে অযুগ্ম নাম্বাৰ হয়, যদি অযুগ্ম নাম্বাৰ হয় তাৰ লগত কি কৰিবা, 1 যোগ কৰিবা, 1 যোগ কৰাৰ পিছত 2ৰে হৰণ কৰি দিবা। যি ওলাব সেই টাৰ্মটো আমাৰ লাগে, সেই টাৰ্মটো কি লাগে, 17 ওলাল। তাৰমানে কি 17th টাৰ্ম যিটো আছে, 17 টাৰ্মটো কি হয়, মিড টাৰ্ম হয়, মিডিল টাৰ্ম হয়, ঠিক আছে। 17 টাৰ্মটোৱেই হ'ল মিডিল টাৰ্ম। এতিয়া ছাপ'জ ধৰা যদি ইভেন নাম্বাৰ ওলাই, ছাপ'জ ধৰা 34 ওলাল, তো 34 যদি ওলালে হয়, মানে ইভেন নাম্বাৰ যদি ওলালে হয়, তেতিয়াহ'লে কি কৰিবা, 2ৰে হৰণ কৰিবা, হৰণ কৰাৰ পিছত 1 প্লাছ কৰি দিবা, ঠিক আছে। কিমান হ'ব, 18th পদটো ওলাব লাগিলে হয়, ঠিক আছে। তো আমাৰ কি আছে, এতিয়া আমাৰ কিমান ওলাব লাগিব, 17th পদ ওলাব লাগিব, 17th। তো আমি এতিয়া কি ওলাম, A17 ওলাম। A17 সূত্ৰ কি আছিলে, A প্লাছ 16d, হয় নহয়। এৰ মান কিমান আছিলে এইটো চোৱা, এৰ মান আছিলে 6, এৰ মান 6 প্লাছ 16 ইনটু ডিৰ মান কিমান 7। তো আমি এনচাৰ পালো কিমান, এনচাৰ পালো 118। তো এইটোৱে আছিলে আমাৰ এনচাৰ, মিডিল টাৰ্ম, অ'কে।